ধন্যবাদ আমি এই কাৰণে দিব বিচাৰিছোঁ, কাৰণ আমি জানো যে আমাৰ যিখিনি কলেজবিলাক ভেঞ্চাৰ আছিলে, সেই কলেজবিলাক আজি 40 বছৰ বিনা বেতনে আমি কাম কৰি আছিলোঁ, আৰু এইটো আজি আমি এটা পৰ্যায়ত আহি পাইছোঁ যে প্ৰভিঞ্চিয়েলাইজৰ পৰ্যায়ত। আৰু এই কাৰণে আমাৰ যিখিনি তাত কৰ্ম কৰি থকা আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু আমাৰ অফিচ ষ্টাফ সকলে জীৱনত এটা ভাল দিন এটা আহিব, তাক আমি আশা কৰিবলৈ বাধ্য হৈছোঁ, আৰু আমি আশা কৰিছোঁ ভাল দিন আহিব। আৰু তেনেকুৱা ধৰণৰ ভাল দিন আনি দিয়াৰ কাৰণে আমি BTCৰ প্ৰধান প্ৰমোদ বড়ো ছাৰক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাক আকৌ একবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু BTR একৰ্ডৰ যিমানখিনি ছিগনেটৰী গ্ৰুপছ আছিল সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তেনেকুৱা ধৰণৰ যে ভাল এটা পজিটিভ চিন্তাৰে যদি আমি কামবিলাক কৰি যাওঁ, নিশ্চয় আমাৰ BTCৰ এটা সুস্থ পৰিৱেশ, শিক্ষাৰ ক্ষেত্ৰত ভাল এটা পৰিৱেশ আহিব বুলি আমি আশাবাদী। আৰু আমিও আমাৰ BTCবাসী ৰাইজক এটা আশ্বাস দিব বিচাৰিছোঁ যে আমি এই প্ৰভিঞ্চিয়েলাইজেশ্যন হোৱাৰ যোগেদি নিজেও জীয়াই থকাৰ লগতে আমাৰ BTCৰ শিক্ষিক দিশক আমি কিছু হ'লেও আমি ভাল এটা কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। প্ৰভিঞ্চিয়েলাইজ হোৱা কলেজবিলাকত আমাৰ মুঠ যিখিনি আমাৰ এমপ্লয়িজ প্ৰভিঞ্চিয়েলাইজ হৈছে, সেইটো মই আপোনালোকক এবাৰ কৈ দিব বিচাৰিছোঁ, হয়তো আপোনালোকে গমেই পায়। এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে আমাৰ টোটেল 79, টিউটৰ এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে 65, আৰু অফিচ ষ্টাফ হিচাপে 108 জন, আৰু আমাৰ টিউটৰ প্ৰিন্সিপাল হিচাপত আৰু নন টিচিং হিচাপত আমাৰ 7 জন আছে। গতিকে আমি এই চেগত সন্মানীয় BTC প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াক পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। দ্বিতীয়তে আমি অসমৰ ডাইনেমিক চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ অসমৰ কেবিনেট মন্ত্ৰী UG ব্ৰহ্ম ছাৰক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। লগে লগে আমি যে BTR একৰ্ডৰ ছিগনেটৰী গ্ৰুপছ যেনে অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ সভাপতি সাপেক্ষে সকলো কৰ্মকৰ্তাসকলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। বড়ো সাহিত্য সভাৰ সভাপতি সম্পাদক তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু NDFBৰ গোটেই ফেকশ্যনৰ যি নেতা আৰু তেখেতসকলৰ সদস্যসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ ছিগনেটৰী গ্ৰুপ UBPO তেখেতসকলৰ যি লিডাৰ বা তেখেতসকলৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাৰ কাৰণে আমি আজি সফলতা পোৱাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। আৰু আমাৰ যিহেতু অল BTC নন DBC ডিগ্ৰী কলেজ এমপ্লয়িজ এছ'চিয়েশ্যনত আমি টোটেল আমাৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি 15খন কলেজ আমি তেখেতসকলক প্ৰভিঞ্চিয়েলাইজ কৰাৰ কাৰণে দাবী জনাইছিলোঁ, কিন্তু তেখেতসকলে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰি বৰ্তমান পৰ্যায়ত কেৱল 10খন কলেজ প্ৰভিঞ্চিয়েলাইজ কৰা হ'ল। গতিকে বাকী যিখিনি 5খন কলেজ আমাৰ থাকি গৈছে, সেই 5খন কলেজ আমাৰ সন্থাৰ তৰফৰ পৰা শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ হ'ব লাগে বুলি আমি দাবী জনাইছোঁ। আৰু আমাৰ যি 10খন কলেজ হৈ গৈছে, তাতো আমাৰ বহুকেইজন টিচিং ষ্টাফ নন টিচিং ষ্টাফ ৰৈ গৈছে, প্ৰভিঞ্চিয়েলাইজ হোৱা নাই বিভিন্ন কাৰণবশতঃ। আৰু সেই কাৰণবিলাক বিবেচনা কৰি অতি শীঘ্ৰে তেখেতসকলৰো পষ্ট প্ৰভিঞ্চিয়েলাইজেশ্যন হ'ব বুলি আমি আশা কৰিছোঁ। আৰু চৰকাৰক, অসম চৰকাৰ বা BTC চৰকাৰক আমি অনুৰোধ কৰিছোঁ যে তেখেতসকলে অতি শীঘ্ৰে তেওঁলোকৰ পষ্টবিলাক প্ৰভিঞ্চিয়েলাইজ কৰি দিব। এই চেগতে আমি আকৌ একবাৰ ক'ব বিচাৰিছোঁ, ভাৰত চৰকাৰৰ আমাৰ ডাইনেমিক প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হোম মিনিষ্টাৰ অমিত শ্বাহ ডাঙৰীয়াৰ যি প্ৰচেষ্টাত আমাৰ BTR শান্তি চুক্তি হৈছিলে, এই শান্তি চুক্তিৰ 6.3 দফা অনুযায়ী আমাৰ আজি 10খন ডিগ্ৰী কলেজবিলাক প্ৰভিঞ্চিয়েলাইজ হ'বলৈ সক্ষম হৈছে। আৰু বাকী আমাৰ যিখিনি ৰৈ গৈছে ডিগ্ৰী কলেজ, জুনিয়ৰ কলেজ, হাইস্কুল আৰু ME স্কুল, LP স্কুলবিলাককে অতি শীঘ্ৰে প্ৰভিঞ্চিয়েলাইজ কৰি 6.3 দফা পূৰ্ণভাৱে ৰূপায়ণ কৰিব, তাক আমি অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি চৰকাৰক বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ যে অতি শীঘ্ৰে তেওঁলোকক প্ৰভিঞ্চিয়েলাইজ কৰি তেওঁলোকৰো এটা ভাল দিন আনিব বুলি আমি আশাবাদী।